আজি আমি আলোচনা কৰিম আপকামিং আসাম পুলিচ এবি ইউবি এপিয়াৰৰ কাৰণে মক টেষ্ট পাৰ্ট 7। তো বলক আজিৰ মক টেষ্টটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন দিয়া আছে, নিম্নলিখিত কোনজন আহোম ৰজাই অসমত বুৰঞ্জী লিখা আৰম্ভ কৰিছিল? অপশ্যন দিয়া আছে এ প্ৰমত্ত সিংহ, বি ৰুদ্ৰসিংহ, চি চুকাফা, ডি চুকাম্ফা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুকাফা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, জঙাল বলহু কোন ৰজাৰ পুত্ৰ আছিল? অপশ্যন দিয়া আছে এ পৃথু, বি অৰুমত্ত, চি দুৰ্লভ নাৰায়ণ, ডি ইন্দ্ৰনাৰায়ণ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰিমত্ত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কোনজন ৰজাৰ শাসনকালত কামৰূপত প্ৰথম মুছলমানৰ আক্ৰমণ সংঘটিত হৈছিল? অপশ্যন দিয়া আছে এ বৈদ্যসেৱা, বি জয়পাল, চি পৃথু, ইয়া ডি ৰামপাল। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পৃথু। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যন দিয়া আছে এ আলাউদ্দিন খিলজি, বি বখতিয়াৰ খিলজি, চি আলী মৰ্দান খিলজি, ইয়া ডি ইলিয়াছ শ্বাহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বখতিয়াৰ খিলজি। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, মহম্মদ বিন বখতিয়াৰ খিলজিয়ে কোনখন ঠাইলৈ যোৱাৰ সময়ত কামৰূপক আক্ৰমণ কৰে? অপশ্যন দিয়া আছে এ বুৰ্মা, বি নেপাল, চি ভূটান, ইয়া ডি তিব্বেত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তিব্বত। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণপুৰুষ কোন? অপশ্যন দিয়া আছে এ ভট্টদেৱ, বি শংকৰদেৱ, চি মাধৱদেৱ, ইয়া ডি লক্ষ্মীনাথ বেজবৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শংকৰদেৱ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, শংকৰদেৱৰ প্ৰথম কাব্যগ্ৰন্থখনৰ নাম কি? অপশ্যন দিয়া আছে এ জন্ম ৰহস্য, বি পত্নীপ্ৰসাদ, চি হৰিশ্চন্দ্ৰ উপাখ্যান, ইয়া ডি ৰাম নৱমী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হৰিশ্চন্দ্ৰ উপাখ্যান। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কাৰ্বি জনগোষ্ঠীৰ মুখ্য বাদ্যযন্ত্ৰ হ'ল? অপশ্যন দিয়া আছে এ চেং, বি ৱেং, চি কেপলাং, ইয়া ডি ড্ৰাম। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চেং। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰা মহোৎসৱক নামেৰে জনাজাত? অপশ্যন দিয়া আছে এ আলি আই লৃগাং, বি নৰসিংহ বিহু, চি দেউল, ইয়া ডি হোলী। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আলি আই লৃগাং। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন দিয়া আছে এ ইন্দিৰা গোস্বামী, বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চি ভূপেন হাজৰিকা, ডি হেমচন্দ্ৰ বৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, গদাধৰ সিংহৰ আহোম নাম কি আছিল? অপশ্যন দিয়া আছে এ চুপাতপা, বি চুলিকপা, চি চুহুংমুং, ডি চুবিনফা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুপাতপা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া স্থাপন হৈছিল? অপশ্যন দিয়া আছে এ 1958, বি 1956, চি 1962, ইয়া ডি 1969। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1958। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, গড়দল ক'ত অৱস্থিত? অপশ্যন দিয়া আছে এ শিৱসাগৰ, বি চৰাইদেউ, চি তেজপুৰ, ডি ইটানগৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেজপুৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছিল? অপশ্যন দিয়া আছে এ দুবাৰ, বি তিনিবাৰ, চি চাৰিবাৰ, ইয়া ডি পাঁচবাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাৰিবাৰ। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজেৰে সন্মানিত কৰিছিল? অপশ্যন দিয়া আছে এ
1917, B 1922, C 1928, ইয়াৰ ডি 1931। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1931। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথমটো ডাক টিকট মুকলি কৰা হৈছিল? অপশ্যন দিয়া আছে এ লক্ষ্মীনাথ বেজবৰুৱা, বি হেম বৰুৱা, চি মিত্ৰদেৱ মহন্ত, ইয়াৰ ডি সূৰ্য কুমাৰ ভূঞা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যন দিয়া আছে এ 28 জানুৱাৰী 1894, বি 30 জানুৱাৰী 1890, চি 1 জানুৱাৰী 1884, ইয়াৰ ডি 28 জানুৱাৰী 1794। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 28 জানুৱাৰী 1894। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, কোনে অসমীয়া ভাষাত প্ৰথম ছপা উপন্যাস লাহৰী লিখিছিল? অপশ্যন দিয়া আছে এ যতীন্দ্ৰনাথ দুৱৰা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি পদ্মনাথ গোহাঁই বৰুৱা, ডি গুণাভিৰাম বৰুৱা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, উত্তৰ পূবৰ আটাইতকৈ ডাঙৰ মেডিকেল কেম্পাছ কোনটো? অপশ্যন দিয়া আছে এ আছাম মেডিকেল কলেজ ডিব্ৰুগড়, বি গুৱাহাটী মেডিকেল কলেজ, চি শিলচৰ মেডিকেল কলেজ, ইয়াৰ ডি এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আছাম মেডিকেল কলেজ ডিব্ৰুগড়। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নেক্সট প্ৰশ্নটো দিয়া আছে, অসম সংস্থাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? অপশ্যন দিয়া আছে এ গুৱাহাটী, বি যোৰহাট, চি ডিব্ৰুগড়, ইয়াৰ ডি তেজপুৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। আজিৰ কাৰণে ইমানটোৱে। থেংক ইউ। জয় অসম।